যিবিলাক দখলীকৃত মাটি চৰকাৰী মাটি যিবিলাকত বিদেশী বহি আছে সেইটো সম্পূৰ্ণ উচ্ছেদ কৰি দিব লাগে। যথেষ্ট কৰিলে কিন্তু সম্পূৰ্ণ কৰি দিব লাগে। আমি আশা কৰিম যে যোৱা 5 বছৰ বিভিন্ন দিশত উন্নয়ন হৈছে, কিন্তু জাগিৰোডত যেনে চেমি কণ্ট্ৰাক্টৰ যেনেকুৱা হৈছে, গতিকে অসমৰ বিভিন্ন জিলাত তেনেধৰণে উদ্যোগবিলাক স্থাপন হওক। অসমৰ জনসাধাৰণে এইবাৰ বিজেপি চৰকাৰক নিৰ্বাচন কৰিছে। আশা কৰিছে বিজেপি চৰকাৰে অসমখন বৰ ধুনীয়া কৰিব, সোণত শোৱা গাছৰা কৰিব। ৰাজ্যত পুনৰ গঠন হ'ল বিজেপি নেতৃত্বাধীন NDA চৰকাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ল। এই নতুন চৰকাৰখনৰ প্ৰতি ৰাজ্যৰ কি আশা প্ৰত্যাশা সেই বিষয়ে জানিবলৈ মই পঠিয়াইছিলোঁ মঙলদৈ চহৰৰ পিতৃনগৰত, আৰু কেনে পানল দেখুৱাইছে ইয়াত যথেষ্ট সংখ্যক স্থানীয় লোক আছে, বিশিষ্ট ব্যক্তিসকল আছে। মই পোনে তেওঁলোকৰ যাম আৰু তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিম। পুনৰ বিজেপি চৰকাৰ গঠন হ'ল, কি আশা প্ৰত্যাশা? আমি এতিয়া আচলতে এই গত 5 বছৰত বহুত দেখিলোঁ ভাল হৈছে, কিন্তু এতিয়া সদ্যহতে আপোনাৰ যিবিলাক দখলীকৃত মাটি চৰকাৰী মাটি যিবিলাকত বিদেশী বহি আছে সেইটো সম্পূৰ্ণ উচ্ছেদ কৰি দিব লাগে। যথেষ্ট কৰিলে কিন্তু সম্পূৰ্ণ কৰি দিব লাগে, তেতিয়া বহুত শান্তিৰ পৰিৱেশ এটা হ'ব। আৰু এই আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত কিছু সংস্কাৰৰ দৰকাৰ আছে। শিক্ষাটোৱে মেইন বস্তু, শিক্ষাৰ পৰাই এটা প্ৰজন্মৰ সৃষ্টি হয়, মানুহৰ সৃষ্টি হয়। গতিকে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। আৰু এই নিবনুৱা সমস্যাটো এটা ডাঙৰ সমস্যা। এই নিবনুৱা সমস্যাৰ ক্ষেত্ৰত উদ্যোগ স্থাপনত বেছি গুৰুত্ব দিব লাগে। চাকৰি নিযুক্তি কিমান দিব, নিযুক্তি দি তেওঁ কেতিয়াও সফল কাম হ'ব নোৱাৰে। চৰকাৰী চাকৰি নোৱাৰিব, উদ্যোগ স্থাপন হ'ব লাগিব। আৰু বানপানীৰ সমস্যা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি দ্বিতীয় আজি ইনিংছ, এই শুভ মুহূৰ্তত তেখেতক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আশা কৰিম যে যোৱা 5 বছৰ বিভিন্ন দিশত উন্নয়ন হৈছে, কিন্তু জাগিৰোডত যেনে চেমি কণ্ট্ৰাক্টৰ যেনেকুৱা হৈছে, গতিকে অসমৰ বিভিন্ন জিলাত তেনেধৰণে উদ্যোগবিলাক স্থাপন হওক। আৰু যিহেতু আজি এই শপত গ্ৰহণ অনুষ্ঠানত বহুকেইজন আমি উদ্যোগপতি তাতে দেখিবলৈ পাইছোঁ, গতিকে সেই উদ্যোগপতি যিহেতু অসম চৰকাৰৰ লগত যিটো আছে, গতিকে উদ্যোগ হ'ব লাগে। আৰু আমাৰ যি চৰ অঞ্চলৰ যি চৰকাৰী ভূমি, এই চৰকাৰী ভূমি পূববংগীয় যিবিলাক মুছলমান মানুহ, মিয়া বুলি আমি যাক কওঁ, তেখেতসকলে অবৈধভাৱে তাতে দখল কৰি খেতিৰ জৰিয়তে স্বাৱলম্বী হৈছে। মই ভাবোঁ যে খিলঞ্জীয়াৰ যি আমাৰ যুৱক যুৱতী আছে, সমবায় ভিত্তিত কৃষি কৰাৰ ব্যৱস্থা এটা কৰি দিব লাগে। আৰু মই যাম, কিন্তু মহিলাসকলক যাব বিচাৰিছোঁ। বাইদেউ আপোনাৰ ওচৰত আহিছোঁ, কি আশা কৰিছে নতুন চৰকাৰখনৰ পৰা? নতুন চৰকাৰখনৰ পৰা আমি যথেষ্ট আশা কৰিছোঁ, কাৰণ আশাত আশা বাঢ়ে। আমি আগতে দেখিছোঁ তেওঁ যথেষ্ট দক্ষ, আমি দেখাৰ ভিতৰত তেওঁক আটাইতকৈ দক্ষ মুখ্যমন্ত্ৰী হিচাপে আমি বিবেচনা কৰিছোঁ, আৰু তেওঁৰ পৰা আমাৰ আশা বাঢ়িয়ে গৈছে। প্ৰধানকৈ মই স্কুলৰ শিক্ষয়িত্ৰী আছিলোঁ, মই শিক্ষা ব্যৱস্থাটোৰ অধিক উন্নতি বিচাৰিছোঁ। আমাৰ যিটো চৰকাৰী শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাত তেখেতে যথেষ্ট শিক্ষক নিযুক্তি দিছে, ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নত কৰিছে বা সা সঁজুলি যোগান ধৰিছে। কিন্তু মই এইখিনিতে তেখেতৰ চৰকাৰলৈ এটা অনুৰোধ ৰাখিব খোজোঁ, তাতে এটা পৰিদৰ্শনৰ ব্যৱস্থা কৰে, উচিত পৰিদৰ্শনৰ এটা ব্যৱস্থা কৰি, যে সেই তেওঁ যোগান ধৰা সা সামগ্ৰীসমূহ কি ধৰণে ছাত্ৰসকলৰ মাজত ইতিমধ্যে উপকাৰ পাইছে, সেইটো তেখেতে যাতে লক্ষ্য কৰে আৰু আমাৰ পৰিদৰ্শন কৰিব লাগে। পৰিদৰ্শনৰ সঘন ব্যৱস্থা কৰিব লাগে। আপোনাৰ ওচৰত আহিছোঁ, কি আশা প্ৰত্যাশা? আমি বিজেপি চৰকাৰ পুনৰ আহিছে, আমি বহুত সুখী হৈছোঁ। আৰু যোৱা 5টা বছৰত হিমন্ত বিশ্ব ছাৰৰ যিখিনি কাম কৰিছে, বহুত উন্নয়নৰ কাম কৰিছে। আৰু এতিয়া আমি আশা কৰিছোঁ যেন আধৰুৱা কামবিলাক সম্পূৰ্ণ কৰিব পাৰে আৰু আগুৱাই যেন নিব পাৰে। মই আপোনাৰ ওচৰত আহিছোঁ, কি আশা প্ৰত্যাশা চৰকাৰ? আশা প্ৰত্যাশা আমাৰ আছে, কাৰণ অসমৰ জনসাধাৰণে এইবাৰ বিজেপি চৰকাৰক নিৰ্বাচন কৰিছে। আশা কৰিছে বিজেপি চৰকাৰে অসমখন বৰ ধুনীয়া কৰিব, সোণত শোৱা গাছৰা কৰিব। আমি মঙলদৈ সমষ্টি হিচাপে এটা কথা আশা কৰিব পাৰোঁ বা অনুৰোধ কৰিছোঁ চৰকাৰখনলৈ। প্ৰথম দিনটোতেই আমাৰ দৰং জিলাত এক বিশেষ সমস্যা, সেয়া হৈছে ৰেল লাইনৰ সমস্যা। আৰু আমাৰ এটা সমস্যা আছে, আমাৰ যিটো প্ৰধান ৰাষ্ট্ৰীয় পথ 15 নম্বৰ ৰাষ্ট্ৰীয় পথ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ, এই পথটি আমাৰ চাৰিলেনযুক্ত হ'ব লাগে। ইতিমধ্যে আগৰ নিৰ্বাচনসমূহত বা বিগত নিৰ্বাচনত কৈছিলে যে ইতিমধ্যে আমাৰ এই চাৰিলেনযুক্ত সঘন দুৰ্ঘটনা হয়, এই পথটিত সঘনাই দুৰ্ঘটনা হয়। আপোনালোকে চালে গম পাব বা আমাৰ CM ছাৰে নিশ্চয় এই বস্তুটো দেখিছে যে মঙলদৈ এই পথটিত সঘনাই দুৰ্ঘটনা হৈ থাকে। আৰু সঘনাই দুৰ্ঘটনা ৰোধ কৰিবৰ কাৰণে আমাৰ এই পথটি চাৰিলেনযুক্ত কৰিবৰ কাৰণে তেখেতক আহ্বান জনাইছোঁ। হয়, নিশ্চিতভাৱে এইটো উত্তৰ পূৰ্বাঞ্চলৰ এটা গুৰুত্বপূৰ্ণ পথ। দাদা আপোনাৰ ওচৰত আহিছোঁ, কি আশা প্ৰত্যাশা? আশাটো আমাৰ কেতিয়াও শেষ নহয়, আশা বহুত আছে। তাৰ ভিতৰত আমি আশা কৰিছোঁ তেখেতৰ অহা 5 বছৰ ভালে ভালে যাওক। অকল 5 বছৰ নহয়, আৰু 10 বছৰলৈ তেওঁ আশা কৰোঁ। কিন্তু আমাৰ সমস্যা আছে, সমস্যাটো অসমৰ কেতিয়াও শেষ নহয়। তাৰ ভিতৰত আছে আমাৰ
কিছুমান কাম কৰিবলগীয়া আছে। তাৰে ভিতৰত মোৰ যিটো দেখিছোঁ আমাৰ অসমখনৰ যাতে সৰ্বাংগীন উন্নতি হয় তাৰ কাৰণে মই তেওঁৰ ওচৰত অনুৰোধ কৰিছোঁ। আৰু 2 নম্বৰ কথা আৰু এটা আছে, আমাৰ অসমত উগ্ৰপন্থী এতিয়ালৈকে শেষ হোৱা বুলি আমি কৈ আছোঁ, কিন্তু উগ্ৰপন্থীৰ মূল শিপাডাল এতিয়াও শেষ হোৱা নাই। আমি আশা কৰোঁ অসমবাসী হিচাপে মূল শিপাটো তেওঁ আলোচনা কৰি মূলসুঁতিলৈ ঘূৰাই আনক, এইটো এটা আমাৰ অনুৰোধ। সমস্যাৰ কথা আছে আপোনাৰ চলাইছোঁ, স্থানীয় ব্যক্তি, আপুনি মংগলদৈৰ বাসিন্দা, কি আশা প্ৰত্যাশা? হিমন্ত বিশ্ব শৰ্মাক প্ৰথমতে মই ধন্যবাদ জনাইছোঁ। তেখেতৰ যোৱা 5 বছৰ যিখিনি উন্নয়ন কৰিলে, বহুত উন্নয়ন কৰিলে, কিন্তু ঘটনা হ'ল কি তাৰমানে আমাৰ ল'ৰা ছোৱালীক যিখিনি চাকৰি দিলে সেই চাকৰিখিনিক তাৰমানে ইণ্ডাষ্ট্ৰীমুখী কৰিব লাগিব। তাৰমানে ইণ্ডাষ্ট্ৰী মানে আমাৰ মঙলদৈত হওক বা চাৰিওফালে অসমত চাৰিওফালে ইণ্ডাষ্ট্ৰী গঢ়ি উঠক, প্ৰাইভেটলি হওক বা গভমেণ্টেৰে হওক গঢ়ি উঠক। তাৰপিছত ধৰকচোন মানুহবিলাক স্থাপন হ'ব লাগিব, এয়া আছিলে তেখেতৰ দাবী। আৰু নিঃসন্দেহে এইখন চৰকাৰ যথেষ্ট ৰাইজৰ আশা আছে আৰু মংগলদৈবাসীয়ে এই ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে।